Very good morning, guys. Morning. Very good morning. Morning. এইয়া আমাৰ বন্ধুসকল কাম লাগিয়ে গ'ল। এইফালে আছে। আজি আকৌ আহি গ'লোঁ পথাৰত। খেতিটো আজি দেখুৱাব লাগিব আপোনালোকক ভালকৈ। খেতি কেনেকুৱা হৈছে আপোনালোকেও চাব, কমেণ্টবিলাক কৰিব। গছাটোতো হিচাপ কৰিব লাগিব। প্ৰথমতে হিচাপ কৰি দিওঁ আৰু মাজৰকেইটা বেছিকৈ ভাল হৈছে। প্ৰথমতে হিচাপ কৰি দেখুৱাই দিম আৰু আপোনালোকক। এইটো হৈছে 1 2 3 4 5 6 7 8 9 10 11। ইয়াত আছে 11 পিচ। এইটো জোপাত আছে 11 পিচ আছে। তাৰপিছত এইটোত আছে 1 2 3 4 5 6 7 8 9 10। ইয়াত আছে 10 জোপা, মানে 10 পিচ আছে এক জোপাতে। প্ৰায় ধানবিলাক ভালেই হৈছে, কষ্টও হৈছে, সেইমতে কষ্ট হৈছে কাৰণে ধানটো ভাল হৈছে। গাইজ, আমাৰ ধানটো লগোৱা হৈছে আজিলৈকে 1 মাহ 6 দিন হৈছে নেকি ব্ৰ? 1 মাহ 6 দিন। 1 মাহ 6 দিন হৈছে। পূৰা ব্যস্ত আছে ইয়াত, সময় একদম কম হৈ আছে। এজনেতো পূৰা তেল ঢালিব আৰু ইয়াত ৰেডি হৈ গ'ল। এক মাহ 6 দিনত প্ৰায় আমি এডাল লগাইছিলোঁ। ধানটো বৰ্তমান হিচাপমতেতো ঠিকেই চলি আছে। এতিয়া পানীৰ ব্যৱস্থাটো কৰাটোৱে মেইন কথা আৰু পানীটো যেনেকৈ যদি ভালকৈ অলপ ব্যৱস্থা কৰোঁ তেতিয়া ফলটো বেছিকৈ পাম বুলি আমি ভাবি আছোঁ আৰু সেইমতে ধুনীয়াকৈ মানে সময়বিলাক মেনেজ কৰি আছোঁ। চাওক, মেচিনটো ষ্টাৰ্ট হৈ গ'ল অলৰেডি। পূৰা ৰেষ্টটো বঢ়াই দিয়া হৈছে। পথাৰত অলপ মাজে মাজে সোমাই অলপ ঘূৰি চাই আছোঁ। মজা লাগিছে, পূৰা ঠাণ্ডা। এতিয়াতো গৰমটো আহি আছে, যিহেতু গৰমৰ সময়টো আহি গ'ল। এতিয়া মানে এই অলপ মাজৰ সময়খিনিতে অলপ ঠাণ্ডাৰ ফিলিংছটো লৈ ল'ব লাগিব বেছিকৈ। সেইটো কাৰণে পূৰা পথাৰত ঘূৰি আছোঁ আৰু আজি আহি। এনেকুৱা হ'ব লাগে, গছা চানা কেনেকুৱা হৈছে? এইটো সেইফালে আমাৰ অলপ 28-30 হৈ গ'ল 1 মাহত। এডালৰ পৰা না মজা হৈছে, ধুনীয়া হৈছে, একদম বেষ্ট হৈছে বেষ্ট। একচুৱেলি আমাৰ খেতিটো গোটৰ হয়। আমাৰ ইয়াতে মেম্বাৰ আছোঁ 9 জন। তো গোটেইখিনিৰ আহিবলৈ এটা দিনতে সময়বোৰ নাথাকে, সেইকাৰণে আমি ৰোটেশ্যন কৰি সময়বিলাক দি আছোঁ। আৰু যিকেইজনে সময়টো দিওঁ কামটো কৰি যাওঁ। অলপ জংঘল চাফা কৰিব লগা হয়, কেতিয়াবা পানী চাব লগা হয়, তেনেকুৱা কামবিলাক কৰি গৈ আছোঁ। মই আছিলোঁ অলপ সময়ৰ আগত পথাৰত আছিলোঁ, এতিয়া আহি গ'লোঁ ঘৰত। আজি কাম নাই কাৰণে আমাৰ ধনু বাইক দি যাম বুলি কৈছে স্কুলত। উপায় নাই, নিবতো লাগিব। তো অলপ পিছত আকৌ পথাৰত যাম, ভাত পানী খাই আৰু যাম। আজি কাম কৰা পইচাও আনিব যাব লাগিব সময়ত। 10-11মান বজাত যাব লাগিব। একদম সময় আজিৰ দিনটোত বহুত কমেই থাকে। ঘৰত থাকোঁ যদিও সময় মেনেজ কৰিবলৈ অলপ অসুবিধা হৈ যায়। এতিয়া এই আমাৰ ধনু উঠি গ'ল গাড়ীত, আমি যাম এতিয়া স্কুলত। পথাৰত আহিলোঁ, আকৌ আহিলোঁ। ঘৰৰ ভিতৰত কাম কৰি ৰ'দত দেখোন বাহিৰত ওলাবলৈ গৰমত ভয় লগা হৈছে। এনেকুৱা গৰম। এনেকুৱা গৰমত যদি বাহিৰত ওলাব নোৱাৰোঁ, পইচাৰ মানুহ কেতিয়া হ'ব পাৰিম? কষ্ট কৰিবলৈ কাৰণেতো বাহিৰত ওলাব লাগিব। আৰু যোনে বাহিৰত নোলাব তাৰে পইচা নহ'ব নেকি? কিন্তু মোৰ অলপ নিজৰো বিশ্বাস অলপ আছে, এনেকুৱা এটা সময় আহিব পইচাও বহুত হৈ যাব, সময়ো বহুত হৈ যাব। এতিয়া পইচা নাই, সময় নাই, এনেকুৱা হৈ গ'ল। কি কৰিব, উপায় নাই। জীৱনটো যিহেতু ষ্টাৰ্ট হৈছে,
আমাৰ গোটটো যিহেতু নতুন হয় 1.5 বছৰমান হৈছে গঠন কৰা। তো এইখিনি সময়ত যদি আমি ভাবোঁ যে কিমান পইচা জমা কৰিলোঁ, আমি যদি চাওঁ 1.5 বছৰত আমি 2 লাখ টকাৰ ওচৰা-ওচৰি আমি জমা কৰিছোঁ পইচা। কেনেকৈ ক'বলৈ গ'লে আমি শালি খেতিটো খেতি কৰিছিলোঁ প্ৰথমত। শালি খেতিটো কৰাৰ পিছত ধানটো বিক্ৰী কৰিলোঁ আৰু সেইটো পইচাৰ পৰাই আমি মানে ধানৰ অলপ ব্যৱসায় কৰি দিলোঁ এবাৰ বেছিকৈ গোটেইসকলে মিলি। মানে সেই পইচাৰে আকৌ ধানৰ ব্যৱসায় কৰিলোঁ, ধান কিনিলোঁ, বেচিলোঁ, কিনিলোঁ, বিক্ৰী কৰিলোঁ, কৰি আমি প্ৰায় বহুত টকা আমি জমা কৰি দিলোঁ। কিয়নো আমাৰ ধান লোড কৰা আনলোড কৰা যিহেতু আমাৰ গোটৰ সকলো মেম্বাৰসকল আছিল, অকল আমি গাড়ী ভাড়াৰ কাৰণে পইচা দিছোঁ আৰু বিশেষকৈ তেনেকুৱা আমাৰ খৰচ ইমান কৰা নাই। সেইকাৰণে আমি বেছিকৈ পইচাটো অলপ জমা কৰিব পাৰিলোঁ। সেইকাৰণে এইবাৰ প্ৰথমবাৰ বড়ো খেতিটো কৰিছোঁ। আমি ভাবিছোঁ নেক্সট টাইমত আমি তেনেকুৱাই আৰু অলপ বেছিকৈ ব্যৱসায় কৰিবলৈ কাৰণে আমি প্লান কৰি এই খেতিটো কৰা হৈছে। তো এইটোৱে কথাটো আছিল, আমাৰ ভিতৰীয়া কথাটো আপোনালোকক জনাই দিলোঁ। যদি ভাল লাগিছে আপোনালোকে অলপ ছাপোৰ্ট কৰিব পাৰে, কিয়নো আমাৰ যিসকল মেম্বাৰ আছোঁ সেইসকল বৰ্তমান নাই লগত। মই আছোঁ, এইফালে মামা আছে তাত বহি আছে মেচিনৰ ওচৰত, আৰু এইফালে দাদা এজন বহি আছে। ব্যক্তিগত হিচাপে যদি আমি পইচা জমা কৰাত যদি অসুবিধা হয়, আমি টিম ৱাইজতো কিছুমান কাম কৰি পইচা জমা কৰিব পাৰোঁ। সেইটো আমি অকল চিন্তা কৰা নহয়, আমাৰ ছিনিয়ৰ সকলো বহুত তেনেকুৱা কাম কৰি দেখুৱাই থৈ গৈছে আমাক। আমি সেইসকলৰ পৰা চাই শিকিছোঁ বুলি ক'ব লাগিব আৰু বৰ্তমান সময়ত। ফাইনেলি গাইজ আকৌ আহি গ'লোঁ পথাৰত। গাঁৱতো এটা জেগাত আৰচ হৈ আছে এঘৰত। তো আৰচত আমাৰ মিছেছ গৈছে, তো গাড়ীটো ইয়াতে পাৰ্কিং কৰিলোঁ। আৰচত আজি যাব নোৱাৰিলোঁ সময়ৰ কাৰণে। এতিয়া কি কৰিম, পথাৰতো আহিলোঁ, মেচিনটো চলি আছে। আজি খেল আছে, খেলটো চাব লাগিব। গাইজ খেল চাই আছোঁ পথাৰত আহি কেনে। এতিয়াতো বেলেগ কাম নাই, সময়টো অলপ খেল চাই পাছ কৰি আছোঁ। আজি ক'ৰ খেল আছে? ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া বেটিং কৰি আছে। ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া খেল হৈ আছে, খেলটো চাম। খেল চাই অলপ টাইমটো পাছ কৰি দিওঁ আৰু মজাটো লৈ লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। অলপ আজি জল্দি সামৰিছোঁ। বাই বাই, থেংক ইউ।